সহজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি দাদা ডাঙৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈছে কি হ'ল মানে মৰমে আনিছাৰ সকলো কথা গম পাইছে কি কেনেকৈ সি কেনেকৈ গম পালে হয়তো চাইৰাৰ মুখেদিয়ে কথাবোৰ ওলাইছে দাদা হোৱাট তহঁতৰ মানে এইটো অফিচিয়েল ৰিলেশ্যন নে অফিচিয়েল প্ৰেম মৰম খুৰী তুমি আনিছাৰ ওচৰলৈ গৈছিলা নেকি নাই মানে ভালেই কৰিলা নগলা ময়ো যাব বাদ দিছোঁ আনিছা বাচি থাকিলে থাকিলে আৰু নাথাকিলেও কিয় এনেকৈ কৈছা খুৰী নহ'লে কি ক'ম মৰম যিজনী ছোৱালীয়ে দাদাক সময়ত মেডিচিনটো দি এটা নতুন জীৱন দিলে যিজনী ছোৱালীয়ে ঘৰখনত কাৰোবাৰ প্ৰব্লেম এটা হ'লে সকলো আহি গাত পাতি লয় এইটো অৱস্থাত সেইজনী ছোৱালীক আমি সকলোৱে ইগন'ৰ কৰিছোঁ ঠিকেই আছে এনেকুৱা ভাল মনৰ মানুহৰ লগত আজিৰ দিনত এনেকুৱাই হয় তুমি ইমানকৈ নক'বাচোন খুৰী মই কাৰ কথা শুনিম কাৰ কথা ভাবিম সিফালে কাজলে এইবোৰ কথা গম পালে প্ৰব্লেম হ'ব আৰু এইফালে মাৰ লগত খেলি মেলি এনেকুৱা কৰি থাকিলে মই পাগল হৈ যাম খুৰী ঠিক আছে মোৰ কথাই যদি তোমাক ডিষ্টাৰ্ব কৰিছে তেনেহ'লে আই এম চৰি তুমি মোক ডিষ্টাৰ্ব দিয়া নাই খুৰী এটা কথা কওঁ মৰম বেয়া নাপাবা আজি ঘৰখনত যিটো চিটুৱেশ্যন হৈছে এই সকলোবোৰৰ কাৰণে দায়ী কাজলেই তোমাৰ মা দেউতাই যিখিনি কষ্ট পালে এই সকলোবোৰৰ কাৰণে দায়ী কাজলেই আনিছাৰ কথাটোতো বাদেই দিলোঁ চাইৰা কি হ'ল কি ক'ব বিচাৰিছা চাইৰা এক্সিডেণ্ট কৰা ট্ৰাকখন কাজলে চলাইছিল নেকি এনেকুৱা বেছলেছ কথাবোৰ কৈ মোৰ গৰম নকৰিবা চুপ সকলোৰে আগত যদি অপমানিত হ'বলৈ মন নাই যোৱা ইয়াৰ পৰা খুৰী এইবোৰ কিয় কৰা খুৰা মোৰ কাৰণে তোমালোকৰ সম্পৰ্কবোৰ বেয়া হৈ গৈ আছে মৰম তুমি মাত্ৰ অজুহাতহে এটা প্লিজ তুমি এইবোৰ মান্য নকৰিবা
অ' বিদ্যুৎ, ক মই এটা কথা বুজি পোৱা নাই, তাই মোৰ লগত কিয় ইমান ক্ল'জ হ'বলৈ ধৰিছে? তই একোৱে বুজি পোৱা নাই নে? তাই বাৰে প্ৰতি ফোন কৰিব, লগ কৰিবলৈ মাতিব। কি বুজাব বিচাৰিছে তাই? প্ৰেম কিনো জানানে যৌৱনত খেলা খেল ডেকা গাভৰুৰে মৰম চেনেহৰ খেল। বাপেৰৰ মূৰটো পকি নাথাকিবি। তই ফাল্টু নি বাৰু অলপ? কি ফটোৱা কথা কৈ আছা হা? তাই ক'ত আৰু মই ক'ত? পাওনা হৈ চন্দলে হাত মেলি লাভ নাই বুজিছ। ঐ দোষ, তই পাওনা নহয়তো, তই কোটি কোটি টকাৰ মালিক হ'ব গৈ আছ। চা, তোৰ মেজাংকৰিৰ লগত বিয়া হ'ব। মেজাংকৰিৰ ঘৰৰ তই ঘৰ যোৱাই হবি। যদি মোৰ কিবা প্ৰব্লেম হয় তোক মই ফোন কৰিম, তই আহি মোক পইচা দিবি। সুবিধাবাদী। তাৰপিছত আমি দুটাই উইকেণ্ডত লগ পাম। তাৰপিছত 4 बोतल ভোটকা, কাম মেৰা উইকেণ্ড কা। ভটকা নহ'লে ৰাইনো চলিব না। ঐ ব'ল ক'ত যাওঁ? তেজপুৰৰ পৰা আহোঁগৈ। কিয়? তোক পগলা ফাটেকত থৈ আহোঁগৈ। ক'ব মানুহে নহ'লে দিব্য ডাঙৰটো বেয়া হ'ল, পগলা হ'ল, ৰঙা তাৰডাল ছিগিলে। দিব মানে দেউতাক ধৰি কথা নকবি। আৰু তোৰ বিয়াৰ প্লেনৰ কথা ক'লে এতিয়া মইহে তেজপুৰ যাবলগীয়া হ'ল। চা হা, মোৰ এইটো মনহে। ইয়াত এজনীয়ে আছে, আকাশৰ ৰঙৰ দৰে মোৰ ৰংবোৰ সলনি হৈ নাথাকে। তই এনেকৈ বৰবাদ হবি। সুবিধাটো পাইছ যেতিয়া সুবিধাটো ল'বলৈ চেষ্টা কৰ। কোটি কোটি টকাৰ ওপৰত বহি থাকিব পাৰিবি। আৰে নালাগে মোক সেইবোৰ, সেইবোৰৰ একো প্ৰয়োজন নাই। আৰু তাই যদি কিবা ভাবিছে মোৰ ক'বলগীয়া একো নাই। ক'ত যাওঁ তই এতিয়া? পগলা ফাটে গ'লে ফোন এটা কৰোঁ, তোক পঠিয়াওঁ। দিব্য ল'ৰাটো বলিয়াই হ'ল। কি হ'ল? আপুনি এনেকৈ বহি আছে যে? নাই, একো হোৱা নাই। এনে মোৰটো কিবা এটা ভাল নহয়। মুড ভাল নাই? কিয়? মোৰ আকৌ কিবা কথাত খং উঠিল নেকি আপোনাৰ? নাই অ', তোমাৰ কথাত কি খং উঠিব? নহয় মানে আপুনি মোৰ ওপৰত সৰু সৰু কথাত খং কৰি থাকেই নহয়। চোৱা কাজল, এনেই খং নুঠাবা। এনেই মোৰ ভাল লগা নাই। সেই আকৌ ভাল নলগাৰ কাৰণটোৱেতো সুধি আছোঁ মই। বাহ, তুমি কিন্তু পাৰা আৰু দেই। কি পাৰোঁনো বাৰু? শুনা, মোৰ লগৰ ছোৱালী এজনীয়ে ছুইচাইড কৰিছিল। ঢুকাল নেকি? নাই ঢুকুৱা, হস্পিটেলত আছে। সেইকাৰণে আপোনাৰ বেয়া লাগি আছে ন? অঁ, পাৰিলে এটা খবৰ কৰি আহিব আকৌ আপুনি। খবৰ কৰিব পৰা নাই কাৰণেতো খং উঠিছে। কিয়? তুমি ইমান প্ৰশ্ন কিয় কৰা? অ' আই, টেনশ্যনত আছে আকৌ সুধিলেও বেয়া পায়। বেয়া নাপাওঁ, সকলো সময়তে ইমান কথা পাতিবলৈ মন নাযায়। কি? মোৰ লগতো কথা পাতিব মন নাযায়? বিয়াৰ আগতে দেখোন কৈছিলে মোৰ লগত কথা পাতি থাকিলে সময় কেনেদৰে পাৰ হয় গমেই নাপায়। এতিয়াওতো মন যায়। ক'তা, আপোনাৰ খং উঠিলেই দেখোন। হে ভগৱান, ক'ত আছা তুমি? এই টিউবলাইটটোক অকণমানতো বুদ্ধি দিয়া। টিউবলাইট? তোৰ শাহুৱেৰ লগত ইমান দিন হ'ল চিনাকিয়ে হোৱা নাই, কথা পতাটো দূৰৰে কথা। বুজিছোঁ আইতা, যেতিয়া তেওঁলোকে কোৱা নাই। আমি গৈ তেওঁৰ লগত দুআষাৰ কথা পাতিলে ভালহে পাব। সেইটো অৱশ্যে হয়। মোৰো যাবলৈ মন যায় দিয়াচোন। কালিৰে পৰা নাতিনীজনীয়ে মাকে পানী কেঁচুৱাৰ দৰে লাগি আছে। তনুজাটো মোৰো আপোন। হ'লেও আপুনি যদি বিচাৰে 2 এষাৰ কথা পাতিব পাৰে। এনেকৈ হ'লে কেনেকৈ হ'ব?
এবাৰতো লগ পাব লাগে মই নহ'লে এইটো বেয়া কথা হোৱা নাই জানো সেইটো হয় পিছে তুমি লগ পাই কি কথা পাতিবা কি কথা পাতিম মানে তোৰ শাহুৱেৰ লগত ইমান দিন হ'ল চিনাকিয়ে হোৱা নাই কথা পতাটো দূৰৰে কথা বুজিছোঁ আইতা যেতিয়া তেওঁলোকে কোৱা নাই তেওঁৰ গাটো ভাল নাই মোৰতো ঠিকে আছে তেওঁ বিচনাৰ পৰা উঠিব পৰা নাই মইতো পাৰোঁ সেইবাবে মোৰ ওপৰত দায়িত্ব বোলা বস্তু এটা আছে তেনেহ'লে যাবা তুমি যাবা বুলি ক'লে কেনেকৈ যাম মোকতো কোনোবাই লৈ যাব লাগিব ব'ল তোৰ লগতে যাম কি মোৰ লগত অঁ নাই নাই মোৰ লগত যাব নালাগে অ' আইতা তুমি এটা কাম কৰা দেউতাক খুৰাহঁতকে গৈ কোৱা অ' আই যেনেকৈহে কৈছ তই তোক যেনিবা মই জমপুৰিলেহে লগ ধৰিছোঁ দেউতাৰে ক'ত আছে আগফালে পেপাৰ পঢ়ি থকা দেখিছিলোঁ অঁ মই তেওঁকে কওঁ হে প্ৰভু দেউতাই এতিয়া আইতাক মাৰ কাষলৈ যোৱাত বাধা দিলেই হ'ল আৰু মায়ে কি কয় একো ঠিক নাই অৰিন্দম খুৰী পেপাৰ চাইছা হয় বহকচোন হ'ব শুনাচোন অৰিন্দম তোমালোকৰ কোনেও দেখোন মোক তেওঁৰ ওচৰলৈ এপাক যাবলৈ কোৱা নাই মোৰ কিন্তু মনটোৱে মনা নাই অ' তনুজাৰ ওচৰলৈ মানে খুৰী তেওঁ ৰেষ্ট লৈ থাকে যে আমাৰো তেনেকৈ যোৱা নহয় ওচৰলৈ আৰু তেওঁ অসুবিধা পাব বুলি আমি আঁতৰে আঁতৰি থাকোঁ ৱা এনেকুৱা কি কথা কৈছা হে তেওঁ ইমান দিন হস্পিটেলত থাকিলে মানুহগৰাকী দুৰ্বল উঠি আহিব নোৱাৰে আমি গৈ তেওঁৰ লগত দুআষাৰ কথা পাতিলে ভালহে পাব সেইটো অৱশ্যে হয় মোৰো যাবলৈ মন যায় দিয়াচোন কালিৰে পৰা নাতিনীজনীয়ে মাকে পানী কেঁচুৱাৰ দৰে লাগি আছে তনুজাটো মোৰো আপোন হ'লেও আপুনি যদি বিচাৰে দুই এষাৰ কথা পাতিব পাৰে তোমালোক নগ'লে যে তোমালোকৰ ৰুমত সোমাবলৈ বেয়া লাগে নহয় তেওঁ অহাৰ পৰা তেওঁৰ লগত এবাৰো দেখা সাক্ষাৎ হোৱা নাই যাব যাব তেওঁৰ লগত দুই এষাৰ কথা পাতি আহিব মই লৈ যাম দিয়ক আপোনাক বাৰু গৈ থাকোঁ খুৰী হা তেওঁ অসুস্থ হৈ আছে যে দুই এষাৰ কথা কৈ দিলে আপুনি কিন্তু গাত পাতি নল'ব গাত পাতি নল'ব মানে নহয় মানে তেওঁৰ গাটো অসুখ হৈ আছে যে কিবা এটা খং উঠি থাকে অনবৰতে অঁ এইবোৰ খং আকৌ মোৰ ওপৰত দেখুৱাব কিয় ব'লা তেনে তুমি মিছাকৈ চিন্তা কৰিছা আহা, ব'লক আহা তনুজা এয়া কাজলৰ আইতাক অঁ আমি ইয়ালৈ একেবাৰে অহা কেইবাদিনো হ'ল তোমাৰ অসুস্থতাৰ বাবে তোমাৰ ওচৰলৈ আহিব পৰা নাই ভালেই কৰিলে মানুহক বেয়াকৈ কোৱা মোৰ অভ্যাস নাই তাতে আকৌ আপুনি মোৰ মাৰ বয়সৰ মানুহ ভাল নালাগে তনুজা তুমি কি ক'ব বিচাৰিছা মই একো বুজা নাই আৰু কিবা বাকী থাকিল নে অৰিন্দম প্ৰথমতে কাজল তাৰপিছত আইতা এইবোৰ নকৰিবা আইতা আপুনি ক'লৈকো যাব নোৱাৰে এনেকুৱা নকৰিব আইতা মোক বাধা নিদিবা মৰম কোনো অধিকাৰ নাই তোমাৰ আৰু মই কাৰো যৌতুকত অনা বস্তু নহয় মায়ে খং কৰিলে কৈ দিলে ক'লৈকো নাযাব মই জানো
এদিন হ'লেও এই নুবুজা মানুহবোৰে মোক বুজি পাব। কিন্তু এই বয়সত আইতাই মা এতিয়া কথাবোৰ নুবুজা হৈছে। আইতা, এইবোৰ নকৰিবা আইতা। আপুনি কলৈকো যাব নোৱাৰে, এনেকুৱা নকৰিব আইতা। মোক বাধা নিদিবা মৰম, কোনো অধিকাৰ নাই তোমাৰ। আৰু মই কাৰো যৌতুকত অনা বস্তু নহয়। মায়ে খং কৰিলে কৈ দিলে, কলৈকো নাযাব, ইয়াতে শেষ কৰক। মই আপোনাক হাতযোৰ কৰিছোঁ। কি হৈছে আইতা? মায়ে কি কৈছে? মই সেইকাৰণে তোমাক যাবলৈ মানা কৰিছিলোঁ। ৰবা, মই আইতাক বুজাইছোঁ। ৰ'ব, কিয় মায়ে আইতাক তেনেকৈ ক'ব? কোৱা আইতা, মায়ে কি কি কৈছে তোমাক কোৱা? কাজলে নিজৰ গাঁৱৰ ঘৰত একোৱেই নেৰিলে, আনকি তাই আটাইতকৈ মৰমৰ বস্তুটো যৌতুক কৰি নিজৰ লগতে লৈ আহিলে। তনুজা, তনুজা, এইবোৰ তুমি কি কৈছা? আপুনি চাগে অকলে ক'ত আহিছে? কাজলেনো ককায়েকক এৰি থৈ আহিবনে? তোমাৰ ওচৰত মই কি আশা কৰি আহিছিলোঁ? আৰু তুমি? মই হেনো তোৰ লগত অহা যৌতুক, এইখিনিয়ে বাকী আছিল মই শুনিবলৈ। এইখিনিয়ে। কি কি তুমি যৌতুক? মায়ে তোমাক তেনেকৈ কৈছে? চাওক চাওক, আইতাই কান্দিছে। কিয় কিয় মানে মায়ে এনেকুৱা কৰি আছে? এইবোৰ ঠিক হৈছেনে? তুমি অধৈৰ্য নহ'বাচোন, সকলো ঠিক হ'ব। মাৰ চিটুৱেশ্যনটো তুমি জানাই। একো দেখা নাই মই, একো বুজা নাই মই। আইতাক কোনোবাই অপমান কৰিলে মই পাগল হৈ যাওঁ, বলিয়া হৈ যাওঁ মই। ভুল মোৰ কাজল। তোৰ কথাত পৰি মই নিজৰ ঘৰ বাৰী এৰি গুচি আহিলোঁ। এতিয়া পালো কি? কি পালো? এই অপমান। অ' আইতা, তুমি মোৰ কথা অকণমান বুজি পোৱাচোন। মই জানো মাৰ কথাখিনি তোমাৰ বহুত বেছি বেয়া লাগিছে, বহুত কষ্ট পাইছা তুমি। অ' আইতা, তুমি অলপ ধৈৰ্য ধৰা আইতা। নোৱাৰো ধৈৰ্য ধৰিবলৈ। কাৰো লগত অহা যৌতুক নহয় মই। সাধাৰণ মানুহ, বুজা মানুহ। সেয়েহে এনেকুৱা অপমান কেনেকৈ সহ্য কৰোঁ মই? কাজল, তুমি যোৱা, মই আইতাৰ লগত কথা পাতিম, মই আইতাক বুজাম। নাই, মই বুজাম। আইতাক মোক ক'ব দিয়ক। মই তোমাক যাবলৈ কৈছোঁ নহয়, যোৱা। আইতা, বেয়া নাপাব, খং নকৰিব। মই বহুত কষ্ট পাইছোঁ। আপুনি মোৰ কথা মতে এইখন ঘৰলৈ আহিছে, সেইবাবে মই যদি আপোনাক কষ্ট দিয়া নাই, তেনেহ'লে বাকীবোৰক কষ্ট বুলি নাভাবিব। মই হাতযোৰ কৰি কৈছোঁ, প্লিজ বুজি পাওক আইতা। সকলো ফালেই নিয়ম, পুৰণিৰ তলত জীৱন, পুৰুলিয়ে কাজলিতে